মহাদেৱৰ পৰম ভক্ত এজন মুছলমান ব্যক্তি। মুছলমান ব্যক্তিজনে আৰাধনা কৰে মহাদেৱক। হিন্দু মুছলমানক আপ্লুত কৰিব পৰা এটা দৃশ্য। এফালে আল্লাহৰ ওচৰত দোৱা কৰিছে, আনফালে ধূপ ধূনা জ্বলাইছে একাংশই। এটা শিৱ মন্দিৰৰ চৌহদত এই বিপৰীত ছবি। আপুনি ঠিকেই শুনিছে, এই দৃশ্যটো চাওক। এফালে ধূপ ধূনা জ্বলাইছে মহাদেৱৰ ওচৰত, আনফালে এইজন মুছলমান ব্যক্তিয়ে দোৱা কৰিছে মহাদেৱৰ ওচৰত। এই দৃশ্য অসমৰে। আজি মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিৰ দিনাই দেখা গ'ল এই ব্যতিক্ৰমী দৃশ্য। এইদৰে মহাদেৱৰ ওচৰত দোৱা কৰিছে এগৰাকী মুছলমান ব্যক্তিয়ে। কেৱল দোৱাই নহয়, মামা সম্বোধনেৰে মহাদেৱক আৰাধনা মুছলমান ব্যক্তিৰ। এই যে পৰিৱেশটো দেখিছে, আৰু এই পৰিৱেশৰ আঁৰত আছে এইজন মুছলমান ব্যক্তি। এই শিৱ মন্দিৰটোৰ পৰিচালনাৰ সমগ্ৰ দায়িত্ব বহন কৰিছে এই মুছলমান ব্যক্তিজনে। মুছলমান ব্যক্তিয়ে পৰিচালনা কৰিছে এই শিৱ মন্দিৰটো। পৰিচালনা কৰি আহিছে এই 90 ঊৰ্ধৰ মুছলমান ব্যক্তি মতিবুৰ ৰহমানে। উত্তৰ গুৱাহাটীত অৱস্থিত এই বিশেষ শিৱ মন্দিৰটো মুছলমান পৰিয়ালটোৰ প্ৰজন্মৰ পাছত প্ৰজন্মই সযতনে সজাই ৰাখিছে। প্ৰায় 500 বছৰ পুৰণি ভাঙুৰি বাবা থান কোনো ভেদভাৱ নৰখাকৈ শিৱ মন্দিৰটো সজাই ৰাখিছে মতিবুৰ ৰহমান আৰু তেওঁৰ পৰিয়ালে। আজি যিহেতুকে মহাশিৱৰাত্ৰি, ৰাজ্যৰ চৌদিশে মহাশিৱৰাত্ৰি ধুমধামে আয়োজন কৰাৰ সমান্তৰালকৈ ভাঙুৰি বাবা থানৰ চৌহদতো এইদৰে দেখা গ'ল ভক্তৰ ভিৰ। এফালে ভক্তই মহাদেৱৰ ওচৰত ধূপ নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে, আনফালে আকৌ মহাদেৱৰ ওচৰতেই দোৱা কৰিছে এইজন মুছলমান ব্যক্তিয়ে। মতিবুৰ ৰহমানৰ এই অভিনৱ পদক্ষেপে হিন্দু মুছলমানৰ মাজত পুনৰ একতাৰ বান্ধোনডাল যে সজীৱ কৰি তুলিলে। নাম হ'ল বাগুৰা থান আৰু এইখন দিকে আমাৰ অকণমান গাঁওখনৰ মাজত অৱস্থিত। আৰু আমাৰ তিনিওফালে তিনিওফালে গোটেই ব্ৰহ্মণীয়াৰ মানুহ আৰু পূবৰ ফালে গোটেই হিন্দু মানুহ। সকলোৱে মিলি জুলি আহি আমি এই থানখন চাওঁ বা চাফা কৰোঁ। গতিকে আজি মহাশিৱৰাত্ৰিৰ দিনা অকল যে হিন্দু মানুহ ইয়াত পূজা কৰিব সেনেকুৱা নহয়, আমাৰ মুছলমান মাইকীসকলে অলপ গধূলি আহি অলপ দোৱা কৰে। কাৰোবাৰ কিবা লাগে কাকতি মিনতি কৰি সেৱা কৰে আৰু হিন্দুবিলাকে আহি নাম ধৰিব, গীত গাব, কিবা কৰিব, তেওঁলোকৰ মতে তেওঁলোকে কাম কৰিব। কিন্তু কোনো কাজিয়া বা হাই পেচালৰ কোনো ভাৱেই নাই, একোৱেই নাই আৰু একোৱেই নহয়। হিন্দু আৰু মুছলমান মিলি জুলি আহি ইটোকে খাবতে ধৰিব, সিটো খাবতে ধৰি তোক গধুৰ লাগ পালে তোক এনেকে ধৰণৰ কথা ভাল লাগি যায়। মোৰ বৰদেউতা হয়, জন্মৰ পৰাই জানি আহিছে, যেতিয়াৰ পৰা জনা হৈছো এই থানখনত আহো আমাৰ পৰিয়ালৰ সকলো মানুহে। মহাশিৱৰাত্ৰি এই থানখন ভাঙুৰি থান হিচাপে পৰিচিত আমাৰ ইয়াতে স্থানীয়ভাৱে। এই স্থানখন বৰ্তমান এজন আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে, আমি সৰুৰ পৰা দেখি আহিছো, তেওঁ খুব ধুনীয়াকে পৰিচালনা কৰি আহিছে তেওঁলোকৰ পৰিয়ালটোৱে। তেওঁ হিন্দু মুছলমানৰ যি আমাৰ একতাৰ এনাজৰী আছে, এই থানখন চলাই তেওঁ সেই একতাৰ এনাজৰীডাল খুব ধুনীয়াকে ধৰি ৰাখিছে। ইয়াতে আমাৰ সকলো ধৰণৰ সকলো শ্ৰেণীৰ মানুহ ইয়ালৈ আহে আৰু মহাশিৱৰাত্ৰিৰ দিনা আমি শুনি আহিছো যে মহাশিৱৰাত্ৰিৰ দিনা ইয়াতে যদি পূজা অৰ্চনা কৰা হয়, ভক্তৰ মনোকামনা পূৰ্ণ হয়। সেইকাৰণে ইয়ালৈ আহে মানুহবিলাক আৰু আমিও সৰুৰ পৰা ইয়ালৈ আহি। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।